বীৰ লাচিত বৰফুকনৰ স্মৃতিত লাচিত দিৱস হিচাপে আজি এই দিনটো উদযাপন কৰা হয়। আজি এই দিৱস আমাৰ জাতীয় বীৰ লাচিত বৰফুকনক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতে আমাৰ অসমীয়া জাতিৰ যি অস্তিত্বৰ সংগ্ৰাম, সেই অস্তিত্বৰ সংগ্ৰামত তেখেতে যি ভূমিকা পালন কৰিছিলে তাক আমি শ্ৰদ্ধাৰে সৈতে সোঁৱৰিছোঁ আৰু অসমীয়া জাতিৰ হৈ আজি আমি তেখেতৰ এই স্মৃতিত আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আপোনালোক সকলোৱে গম পায় যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতৰ মৃত্যু হৈছে আৰু তেখেতৰ মৃত্যুত আমাৰ চৰকাৰে 3 দিনীয়া শোক দিৱস পালন কৰিব। আজি অন্যান্য যি কাৰ্যসূচী আছিল গোটেই কাৰ্যসূচীবোৰ বাতিল কৰা হৈছে। চৰকাৰৰ হৈ আজি মই ইয়াত তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিলোঁ আৰু চৰকাৰৰ হৈ আৰু অসমবাসীৰ হৈ তেখেতৰ ওচৰত আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। আজি অন্যান্য যিবোৰ কাৰ্যসূচী সেই কাৰ্যসূচীবোৰ বাতিল কৰা হৈছে আৰু আজি অলপ পিছতেই জনতা ভৱনত তৰুণ গগৈ ডাঙৰীয়াৰ নশ্বৰ শৰীৰ লৈ অহা হ'ব। গতিকে চৰকাৰৰ ফালৰ পৰা তাত আকৌ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব।